আমি যোৱাটো সময়ত এই কথাই দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় বাজেটত কেতিয়াবা 50 কৰোৰ কেতিয়াবা 150 কোটি কেতিয়াবা 300 কোটি তাত ধাৰ্য কৰিছে কিন্তু আমি তথ্য সংগ্ৰহ কৰিছিলোঁ যোৱাটো সময়ত যেতিয়াই বাজেট আহে যে এই যে পুঁজি সেই পুঁজিটো স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ এটা সময়ত আছিল 2003 BTC চুক্তি হৈছিল সেই চুক্তিত 500 কোটি টকা মানে স্পেচিয়েল ডেভেলপমেণ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইনষ্টিটিউচনৰ কাৰণে প্ৰদান কৰা হৈছিল আৰু 500 কোটি অতিৰিক্তভাৱে পিছৰ সময়ত মাজে মাজে কিছুমান মানে পুঁজি কেন্দ্ৰীয় চৰকাৰে দিছে আৰু 2020 শান্তি চুক্তিৰ পিছত 1500 কোটি টকা যি এটা কেন্দ্ৰীয় বাজেটত মানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বাজেটত নহয় দুইটা চৰকাৰে উভয়ে যি 1500 কোটি টকা তাত ধাৰ্য কৰিছিল এই ধাৰ্য কৰা এমাউণ্টটো তেওঁলোকে বাজেটত শ্ব' কৰি পেলাই ইয়াত ইলাষ্ট্ৰেটিভ যিখিনি লিষ্ট আছে যিখিনি প্ৰজেক্ট আছে প্ৰজেক্ট অনুযায়ী তেওঁলোকে প্ৰদান কৰি আহিছে কিন্তু আমি বিচাৰিছিলোঁ আমাৰ এইটোৱে এটা দাবী আৰু আহ্বান আছিল যে 6 শিডিউল 10টা যিখিনি 6 শিডিউল আছে নৰ্থ ইষ্টত কাৰ্বি আংলং বিটিআৰ ডিমা হাছাও বা মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা 10টা 6 শিডিউলত যেনেকুৱা ৰাজ্য চৰকাৰক যি ধৰণে পুঁজি দিয়ে কাকবা 20,000 কোটি টকা কাকবা 50,000 কোটি টকা বা 10,000 যি ধৰণে পুঁজি প্ৰদান কৰে পোনপটীয়াকৈ 10খন 6 শিডিউলত এটা পুঁজি ধাৰ্য কৰিব লাগে সাধাৰণ বাজেটত স্পেচিয়েল ডেভেলপমেণ্ট পেকেজটোতো এইটো চুক্তিৰ বিষয় আৰু ইয়াত অতিৰিক্তভাৱে তেওঁলোকে মাজে মাজে দি আহিছে কিন্তু নৰ্মেল বাজেটত নৰ্মেল এটা ফাণ্ড কাউন্সিলক পোনপটীয়া যি পুঁজি সেই পুঁজিটো আৰ্টিকল 125 যোনটো 6 শিডিউল এমেণ্ডমেণ্ট হ'ব লাগে যোনটো 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 য'ত ফাইনেন্স কমিশ্যনৰ কথা আছে এই ফাইনেন্স কমিশ্যনৰ সংশোধনী বিধেয়কটো নোহোৱাৰ কাৰণে আজিৰ তাৰিখত 10খন 6 শিডিউলে কেন্দ্ৰীয়ৰ পৰা পোনপটীয়া পুঁজি পোৱাত বা পুঁজি ধাৰ্য কৰাত তাত অসুবিধা আহিছে আৰু যাৰ কাৰণে পোনপটীয়া পুঁজি আমি পাবলৈ সক্ষম হোৱা নাই যোনটো ইয়াত মই দেখিছোঁ সেইটো স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ যোনটো চুক্তিত লিখা আছিল আৰু চুক্তিত লিখাৰ বাদেও অতিৰিক্তভাৱে মাজে সময়ে কেন্দ্ৰীয় চৰকাৰে দি আহিছে তো ইয়াৰ কাৰণে আজিৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন কৰিছোঁ আৰু দাবী জনাইছোঁ মানে বিত্তমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ যে এই সংশোধনী বিধেয়কটো লাগু কৰক আৰু ইয়াৰ যোগেদি 10খন 6 শিডিউল BTC BTRক অধিক পুঁজি প্ৰদান কৰাৰ কাৰণে বা ৰাইজৰ স্বাৰ্থত ৰাইজৰ সেৱাৰ স্বাৰ্থত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত অধিক পুঁজি প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সহকাৰে কাম কৰিব লাগে বুলি আমি আহ্বান আৰু দাবী ৰাখিছোঁ দুই প্ৰকাৰে মানে আমাৰ আলোচনা হৈছিল এটাটো আছিল যে 25খন বড়ো মাধ্যমৰ মানে মডেল হাইস্কুল স্থাপন কৰিব লাগে বড়ো সাহিত্য সভা এপছো আমি আলোচনা কৰিছিলোঁ আৰু এই 25খন অলৰেডি নিবিদা কৰি পেলাই টেণ্ডাৰ এলটমেণ্ট দিছে ৱৰ্ল্ড বেংকত 7 কোটি 8 কোটি টকাকৈ আমাৰ দাবী তেওঁলোকে মানি লৈছে আৰু এইটো খুব সম্ভৱ ৰাজ্য চৰকাৰে কৰিব এইটো আমাৰ BTR অঞ্চলতো আছে আৰু অসমৰ অন্যান্য জিলাতো আছে এইটো 25খন মানে টি গাৰ্ডেন মডেল স্কুলৰ মানে লেখীয়াকৈ এইটো বড়ো মাধ্যমৰ মডেল হাইস্কুল স্থাপন কৰা সেইটো অতি শীঘ্ৰে হ'ব বা চৰকাৰে এইটো কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছে দ্বিতীয় কথাটো আছিল যে 101খন মানে 101 হাইস্কুল মানে হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণৰ আমাৰ দাবী আছিল বড়ো মাধ্যমৰ বা য'ত মানে হাই ছেকেণ্ডাৰী আছে তাত সুকীয়াকৈ তো এই ক্ষেত্ৰত 64 মানে চৰকাৰী বিদ্যালয়ক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰা হৈছে আৰু য'ত লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ যোনটো আন্তঃগাঁথনি এইটো প্ৰদান কৰিব লাগে বুলি আমাৰ দাবী আছে আৰু আনপিনিটি তাত PGT শিক্ষক মানে পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তি প্ৰদানৰ কাৰণেও আমাৰ দাবী আছে তো শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আমাৰ অধিৱেশন 5, 6, 7 আৰু তেওঁ 6 তাৰিখে ছাত্ৰ ছাত্ৰীসকলৰ 10,000 যি এটা গেডাৰিং আমি কাৰ্যসূচী ৰাখিছোঁ তাত তেওঁ উপস্থিত হ'ব আৰু শিক্ষাৰ লগত আলোচনা চক্ৰত নিশ্চয়কৈ তেওঁ ব্যাখ্যা কৰিব আমি দৃঢ় বিশ্বাসী আশাবাদী মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া এই দুইটা যি এটা সিদ্ধান্ত হৈছিল সিদ্ধান্ত মতে কাম কৰিব আমি আহ্বান ৰাখিছোঁ ধন্যবাদ।